তো মই পাতি লৈছোঁ কেৰাহী। তো মোৰ কেৰাহীখিনি গৰম হৈ গ'ল, লগতে মই তেল দি দিছোঁ। তাৰপিছত দি লৈছোঁ আদা নহৰু পেষ্ট আৰু পিঁয়াজ আছে। তাৰপিছতে দি লৈছোঁ মই হালধি আৰু লগতে সোৱাদ অনুযায়ী নিমখ। ধুনীয়াকৈ মিক্স কৰি ল'ম এইখিনি। তাৰপিছত দি দিম মই পাস্তাখিনি আৰু এইখিনি ধুনীয়াকৈ লৰাই ল'ম আৰু 2 মিনিট ঢাকি থৈ দিম মিডিয়াম ফ্লেমত। হাই ফ্লেমত আপোনালোকে নকৰিব, যাতে ল' ফ্লেভাৰত আপোনালোকে বনাব। আৰু এইখিনি দি লৈছোঁ মই মেগী মছলা। মেগী মছলা দিলে সোৱাদটো ধুনীয়া হয় আৰু খাবলৈ সোৱাদ হয়। আৰু ধুনীয়াকৈ মিহলাই লৈছোঁ আৰু এইফালে স্লাইড অলপ পানী দি লৈছোঁ, যাতে মছলাখিনি ধুনীয়াকৈ মিক্স হৈ যায়। আৰু এইফালে তৈয়াৰ হৈ গ'ল আমাৰ পাস্তা। তো গাইজ মোৰ পাস্তা ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ ইমানেই, ধন্যবাদ, নমস্কাৰ। এতিয়া সেইটোত বনাইলোঁ। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে ভালে আছে। তো মোৰ বিনয় চচলা দেশৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই এতিয়া বনাম পাস্তা। পাস্তা কেনেকৈ বনাই মই দেখুৱাম আপোনালোকক। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, নহ'লে কেনেকৈ বনাই ধৰি নাপাব। আৰু পাস্তা কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব। আমাৰ ল'ৰাটোতো বহুত এক্সাইটেড হৈ আছে। তো মই আজি বনাম ফাৰ্ষ্ট টাইম পাস্তা। তো মই পাতি লৈছোঁ কেৰাহী। তো মোৰ কেৰাহীখিনি গৰম হৈ গ'ল, লগতে মই তেল দি দিছোঁ। তাৰপিছত দি লৈছোঁ আদা নহৰু পেষ্ট আৰু পিঁয়াজ আছে। তাৰপিছতে দি লৈছোঁ মই হালধি আৰু লগতে সোৱাদ অনুযায়ী নিমখ। ধুনীয়াকৈ মিক্স কৰি ল'ম এইখিনি। তাৰপিছত দি দিম মই পাস্তাখিনি আৰু এইখিনি ধুনীয়াকৈ লৰাই ল'ম আৰু 2 মিনিট ঢাকি থৈ দিম মিডিয়াম ফ্লেমত। হাই ফ্লেমত আপোনালোকে নকৰিব, যাতে ল' ফ্লেভাৰত আপোনালোকে বনাব। আৰু এইখিনি দি লৈছোঁ মই মেগী মছলা। মেগী মছলা দিলে সোৱাদটো ধুনীয়া হয় আৰু খাবলৈ সোৱাদ হয়। আৰু ধুনীয়াকৈ মিহলাই লৈছোঁ আৰু এইফালে স্লাইড অলপ পানী দি লৈছোঁ, যাতে মছলাখিনি ধুনীয়াকৈ মিক্স হৈ যায়। আৰু এইফালে তৈয়াৰ হৈ গ'ল আমাৰ পাস্তা। তো গাইজ মোৰ পাস্তা ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ ইমানেই, ধন্যবাদ, নমস্কাৰ।